কলিয়াবৰত আৰক্ষী আৰু গৰু চোৰৰ খেদাখেদি আগে আগে গৰু চোৰ পাছে পাছে আৰক্ষীৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত গৰু চোৰৰ বাহন তাৰ পিছৰ পৰিস্থিতি এয়া ৰাইজৰ ৰুখত পৰি চোৰাং গৰু সৰবৰাহকাৰী পলাই হাৰিলেও সেই সুৰক্ষা নহল আন এটা চোৰাং গৰু সৰবৰাহকাৰীৰ হাতীগাঁৱত ৰাইজে কৰায়ত্ব কৰি উত্তম বৈঠক সোধাই আৰক্ষীক গতাই দিলে আনটো চোৰাং গৰু সৰবৰাহকাৰী কলিয়াবৰৰ বৰপুতীয়া আৰক্ষীয়ে খেদি খেদি ধৰিলে চোৰাং গৰু সৰবৰাহকাৰীৰ বলেৰো পিকআপ ভেন কাজিৰঙাৰ পৰা গৰু চোৰৰ বাহনখন অনুসৰণ কৰিছিল জখলাবন্ধা আৰক্ষীয়ে টাটা মোবাইল এখন বহুত স্পীডত আমাৰ ঘৰৰ আগফালেদি পাৰ হৈ আছে ভাবিছোঁ এখন ইমান স্পীড কিয় গৈছে কিবা ইটা টনা গাড়ী আমাৰ ফালেদি গৈ থাকে তাত পিছে পিছে মানে এখন আপোনাৰ এই পুলিচৰ গাড়ী এখন চাইলেণ্ট বজাই আহিছে তাৰপিছত এইফালৰ পৰা যোৱা মানুহে 2 মিনিটৰ পিছত ক'লেই বোলে এইখিনিতে গৰু চোৰৰ গাড়ীখন বাঁহৰ তলত সোমোৱাই দিলে পুলিচে কোৱা মতে 3জন আছিলে 3জন তিনিফালে দৌৰ মাৰিলে মানে আপোনাৰ বাঁহতল দৰাটো দেখিছে এই দৰা আপোনাৰ কমপ্লিট বাঁহতল আমাৰ সব মানুহ যেনি তেনি গ'ল পুলিচ প্ৰশাসনো মানে ভিতৰত পুৰা সোমাল মানুহ কমো 20-25টা মান গোট খালে তাৰপিছত আমি ৰাস্তাতে এইপিনে পাৰ হৈ যায় বুলি ইয়াতে আছো এজন মানে তেওঁ আহি পেলাই মানে আমাৰ লগত লগ লাগিলে তেওঁক আমি কুৱেশ্যন কৰিলো তুমি কোন তুমি ক'ৰ পৰা আহিছা তেওঁ কৈছে মই হিয়াৰে চেণ্ডেল টেণ্ডেল নাই কপিবলৈ ধৰিছে তাৰপিছত আমি ধৰিলো আৰু ধৃত চোৰ দুটা চামগুৰি কাৱৈমাৰীৰ সাদ্দাম হুছেইন আৰু আব্দুল জলিল বাহনখনৰ পৰা উদ্ধাৰ 5টা চোৰাং গৰু ইফালে বাইহাটা চাৰিআলিটো ধাৰাবাহিকভাৱে জব্দ ট্ৰাকে ট্ৰাকে চোৰাং গৰু শুকুৰবাৰে পুৱতি নিশা চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ কৰাৰ পিছত শনিবাৰে নিশাও আৰক্ষীয়ে জব্দ কৰে চোৰাং গৰু ভৰ্তি ট্ৰাক ঘটনাত বাইহাটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 7জন লোকক জব্দ কৰা ট্ৰাকখনৰ পৰা উদ্ধাৰ হৈছে 28টা চোৰাং গৰু মৃত অৱস্থাত উদ্ধাৰ আন 2টা গৰু আৰক্ষীয়ে জব্দ কৰে ঘটনাত ব্যৱহৃত এখন 4চকীয়া বাহনো কলিয়াবৰৰ পৰা দিবাকৰ দাস আৰু বাইহাটাৰ পৰা শ্ৰীমন্ত দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ কলিয়াবৰত আৰক্ষী আৰু গৰু চোৰৰ খেদাখেদি আগে আগে গৰু চোৰ পাছে পাছে আৰক্ষীৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত গৰু চোৰৰ বাহন তাৰ পিছৰ পৰিস্থিতি এয়া ৰাইজৰ ৰুখত পৰি চোৰাং গৰু সৰবৰাহকাৰী পলাই হাৰিলেও সেই সুৰক্ষা নহল আন এটা চোৰাং গৰু সৰবৰাহকাৰীৰ হাতীগাঁৱত ৰাইজে কৰায়ত্ব কৰি উত্তম বৈঠক সোধাই আৰক্ষীক গতাই দিলে আনটো চোৰাং গৰু সৰবৰাহকাৰী কলিয়াবৰৰ বৰপুতীয়া আৰক্ষীয়ে খেদি খেদি ধৰিলে চোৰাং গৰু সৰবৰাহকাৰীৰ বলেৰো পিকআপ ভেন কাজিৰঙাৰ পৰা গৰু চোৰৰ বাহনখন অনুসৰণ কৰিছিল জখলাবন্ধা আৰক্ষীয়ে টাটা মোবাইল এখন বহুত স্পীডত আমাৰ ঘৰৰ আগফালেদি পাৰ হৈ আছে ভাবিছোঁ এখন ইমান স্পীড কিয় গৈছে কিবা ইটা টনা গাড়ী আমাৰ ফালেদি গৈ থাকে তাত পিছে পিছে মানে এখন আপোনাৰ এই পুলিচৰ গাড়ী এখন চাইলেণ্ট বজাই আহিছে তাৰপিছত এইফালৰ পৰা যোৱা মানুহে 2 মিনিটৰ পিছত ক'লেই বোলে এইখিনিতে গৰু চোৰৰ গাড়ীখন বাঁহৰ তলত সোমোৱাই দিলে পুলিচে কোৱা মতে 3জন আছিলে 3জন তিনিফালে দৌৰ মাৰিলে মানে আপোনাৰ বাঁহতল দৰাটো দেখিছে এই দৰা আপোনাৰ কমপ্লিট বাঁহতল আমাৰ সব মানুহ যেনি তেনি গ'ল পুলিচ প্ৰশাসনো মানে ভিতৰত পুৰা সোমাল মানুহ কমো 20-25টা মান গোট খালে তাৰপিছত আমি ৰাস্তাতে এইপিনে পাৰ হৈ যায় বুলি ইয়াতে আছো এজন মানে তেওঁ আহি পেলাই মানে আমাৰ লগত লগ লাগিলে তেওঁক আমি কুৱেশ্যন কৰিলো তুমি কোন তুমি ক'ৰ পৰা আহিছা তেওঁ কৈছে মই হিয়াৰে চেণ্ডেল টেণ্ডেল নাই কপিবলৈ ধৰিছে তাৰপিছত আমি ধৰিলো আৰু ধৃত চোৰ দুটা চামগুৰি কাৱৈমাৰীৰ সাদ্দাম হুছেইন আৰু আব্দুল জলিল বাহনখনৰ পৰা উদ্ধাৰ 5টা চোৰাং গৰু ইফালে বাইহাটা চাৰিআলিটো ধাৰাবাহিকভাৱে জব্দ ট্ৰাকে ট্ৰাকে চোৰাং গৰু শুকুৰবাৰে পুৱতি নিশা চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ কৰাৰ পিছত শনিবাৰে নিশাও আৰক্ষীয়ে জব্দ কৰে চোৰাং গৰু ভৰ্তি ট্ৰাক ঘটনাত বাইহাটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 7জন লোকক জব্দ কৰা ট্ৰাকখনৰ পৰা উদ্ধাৰ হৈছে 28টা চোৰাং গৰু মৃত অৱস্থাত উদ্ধাৰ আন 2টা গৰু আৰক্ষীয়ে জব্দ কৰে ঘটনাত ব্যৱহৃত এখন 4চকীয়া বাহনো কলিয়াবৰৰ পৰা দিবাকৰ দাস আৰু বাইহাটাৰ পৰা শ্ৰীমন্ত দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ